হঠাতে এনেকুৱা কেনেকুৱা পৰিস্থিতি আহি গ'ল যে সি জীৱনৰ লাষ্টৰ যিটো মানে পদক্ষেপ সি গ্ৰহণ কৰিবলগীয়া হ'ল। গতিকে পুলিচে তাৰ কাৰণে তদন্ত কৰি আমাক নিষ্ঠাভিত্তিক যিখিনি কৰিব লাগে সেইখিনি কৰিম বুলি কৈছে। কি নাম আছিলে ল'ৰাজনৰ? তাৰ নাম আছিলে পাৰ্থপ্ৰতিম নাথ। হয়। কিমান তাৰিখত হ'ল? এইটো ঘটনা হৈছে 12 তাৰিখে ৰাতি 12 মে' ৰাতি 11:15। কেইটা বজাত গম পালে? এইটো তাৰ সি ঘটনাটো কৰাৰ মেক্সিমাম 10 या 15 মিনিটমান পিছতে তাৰ দেউতাকে প্ৰত্যক্ষ কৰিছে ষ্টাৰ্টিং। মানে কি হয়, ই এনেই আমাৰ নিজৰ স্থায়ী বাসগৃহ হ'ল তেজপুৰ বিহগুৰি লিখক গাঁও বুলি কয়। আৰু মোৰ দাদাৰ মানে তাৰ এটা প্ৰপাৰ্টি আছে ইয়াতে ডিমাকুছিতে, তাৰ চাকৰি সূত্ৰে সি প্ৰপাৰ্টিটো লৈছিলে। আৰু প্ৰত্যেক দেওবাৰে সি আহি কেনে ঘৰৰ চাফ চাফাই বা অকণমান ওচৰ চুবুৰীয়াৰ লগত মিলা জুলা কৰে। আৰু তাৰ একচুৱেলি এটা কোচিং আৰম্ভ হৈছিলে 14 মে'ৰ পৰা। গতিকে তাৰ আগতে সি দেউতাকৰ পৰা পাৰ্মিশ্যন ল'লে যে দেউতা মই অকণমান তাতে গৈ হেৰি কৰিব বিচাৰিছোঁ, অকণমান ফুৰিব মেলিব বিচাৰিছোঁ বা মোৰ বাল্যকালৰ বন্ধুবিলাকৰ লগত অকণমান মিলিব বিচাৰিছোঁ। দেউতাকৰ পাৰ্মিশ্যন পাই সি আহিলে। আহি মামা ককাকৰ ঘৰ বা ইফালে অকণমান ফুৰিলে। লাষ্টত সি যেতিয়া ডিমাকুছিত আহে তাৰ দেউতাকৰ লগত, তেতিয়াই মানে কি সি ৰাতি সেই কামটো কৰিছে দেউতাক নথকা অৱস্থাত। তাৰ লগ বন্ধু আছিলে? হয়, লগ বন্ধু, ইয়াৰ বাল্যকালৰ লগ বন্ধু আছিলে। ই ডিমাকুছী ডন বস্কোতে পঢ়িছে ক্লাছ 5লৈকে। 6ৰ পৰা সি সৈনিক স্কুল বুজি পাইছে। গতিকে 5লৈকে যিখিনি পঢ়িছিলে তাৰ কেইবাজনো ইয়াত বন্ধু বান্ধৱী বহুতখিনি আছে। আৰু সি ইয়াত আহি মানে অকণমান পজিটিভ ফিলো কৰে, ভালো পায় জেগাখিনি, কাৰণ সৰুকালৰ পৰা এডুকেশ্যনটো ইয়াৰ পৰাই পাইছে। আমি একজেক্টলি ক'ব নোৱাৰিম, এইকাৰণে ক'ব নোৱাৰিম তাৰ যিখিনি তথ্য আমি পুলিচক দিছোঁ। আৰু পুলিচ প্ৰশাসনে এতিয়া বস্তুটো তদন্ত কৰি কেনে ক'লে ভাল হ'ব। কি কয়? এতিয়ালৈকে ৰিজাল্ট পজিটিভ পোৱা নাই? এতিয়ালৈকে ৰিজাল্ট পজিটিভ পোৱা নাই। সন্দেহ বুলি তেনেকুৱা নহয়। সন্দেহ তাৰ এজনী প্ৰেমিকা আছে, টঙলাৰ হয়। সেই প্ৰেমিকাজনীৰ লগত অকণমান মনোমালিন্য হৈছিলে আৰু কিবা এটা মানে অকণমান ব্লেকমেইলিং যেন আমি পাইছোঁ। গতিকে সেইটো বস্তু একচুৱেলি পুলিচে সন্দেহ লাগিছে, এইটো আমি কোৱা নাই। সেইকাৰণে আমি পুলিচ প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু পুলিচ প্ৰশাসনে যিটো বিচাৰ দিয়ে সেইটোৱে আমাৰ কাৰণে চূড়ান্ত বিচাৰ হ'ব বুলি ভাবিছোঁ। আৰু এইটো আশা কৰিছোঁ যে বিচাৰটো এনেকুৱা হওক যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ পৰিস্থিতি বা এনেকুৱা ধৰণৰ কাৰ্য যাতে নহওক। কাৰোবাৰ মাক বাপাকৰ বুকুৰ পৰা এজন য়ং এজৰ মানে 18 years বহুত ভাবিবলগীয়া কথা, সেইজনক যাতে কোনো উঠাই লৈ নাযায় বা এনেকুৱা ধৰণৰ পৰিস্থিতিলৈকে যাতে নানে। জানিব পৰা ল'ৰাজন বহুত টেলেণ্টেড আছিল। হয়। ইয়াৰ হায়াৰ ছেকেণ্ডেৰীটো যিদিনাখন মৃত্যু হৈছে তাৰ পিছৰ দিনাখনেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আহিছে। তাৰ 77 পইণ্ট ছামথিং এনেকুৱা হয় আৰু 3টা লেটাৰ পাইছে। সি NDA কোৱালিফাই কৰিছে ৰিটেন এক্সাম। বাকী অভাৰঅল সি বহুত টেলেণ্ট আছিলে। বিচাৰোঁ শাস্তি দিয়াটো এইকাৰণেই বিচাৰিছোঁ কাৰণ এইকাৰণেই বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ পৰিস্থিতি যেন দ্বিতীয়বাৰ নকৰক, সেইটোৱেই। নাই, এতিয়ালৈকে আমি যিখিনি তথ্য পাইছোঁ তাতো আমাৰ মতে মানে ধাৰণা হৈছে, কিন্তু সেইটো পুলিচৰ ওপৰতে আমি এৰি দিছোঁ, পুলিচ প্ৰশাসনৰ, কাৰণ তেওঁলোকৰ আইনৰ হিচাপে আমি যাব লাগিব। গতিকে সেইখিনিয়ে আৰু। সেইটো বিষয়ে পুলিচ প্ৰশাসনে অলপ চালিজাৰি কৰিছে নাই? কৰিছে। তেওঁলোকে আমাক ভৰসা দিছে আৰু আমাৰো ভৰসা আছে। কানুনৰ ওপৰত আমাৰ 100% ভৰসা আছে। কানুন অবিহনেতো আৰু দেশ চলিব নোৱাৰে। ক্ৰাইমটো সেইবিলাকত লাগিবই। গতিকে এইটোৱে যে পুলিচ প্ৰশাসনে এইটোৱে কৈছে যে আমি অতি শীঘ্ৰে আপোনালোকক এটা পজিটিভ ৰিজাল্ট দিম।